হেল্ল' এভৰিৱান, গুড মৰ্ণিং। জীবেটাক স্কুলত থ'ব যাব ওলাইছোঁ। সি বহুত দিন হ'ল বেমাৰৰ কাৰণে যাব পৰা নাছিল। ৰুটি বনাই থৈ গৈছিলোঁ, বেঙেনা ফ্ৰাই কৰিছোঁ, চাহ একাপ বনাই এতিয়া খাই লওঁ। লৈ এটা ৰিলছ বনালোঁ। কাম বন কৰি ৰেডি হৈছোঁ, 12টা বাজেই। জীবেটাক আনিব যাব লাগে। ইফালে এওঁ অহাই নাই, তাকে চাই আছোঁ। আহিলে কলিজাটোক ল'লোঁ, লৈ আহি ভাত খোৱালোঁ, খোৱাৰ পিছত শুই গ'ল। ইফালে আকৌ তাৰ চৰ্দিৰ কাৰণে মুৰ্গী এটা আনিছিলে, সেইটো বান্ধি থৈ দিছে। খেলা বস্তুবোৰ সি ধুনীয়াকৈ সজাই থৈছে। খেলি আমনি লাগিল, মোবাইলটো লৈ বাগৰ দি আছে। তাক ভাত কেইটামান খুৱাই ল'লোঁ। ইফালে মুৰ্গী পানী ড্ৰামৰ ওপৰত। ক'ত উঠিছে? সন্ধিয়া হ'ল, ধূপ ধূনা অলপ জ্বলাই দিছোঁ। মুৰ্গীটো এইবাৰ চিলিণ্ডাৰৰ ওপৰত উঠি আছে। বেটাই হোমৱৰ্ক কৰিছে, লগতে তাক অকণ পঢ়াইছোঁ, কাৰণ এক্সাম আহি আছে তাৰ ফাইনেল। অলপ অলপ পঢ়ালেহে মনত ৰ'ব। কাক ক'ম? কি বুলি ক'ম? অঁ, মোক কৈ থৈ আহিম তুমি ধুনীয়াকৈ লিখা বুলি। এক্সামতো লিখিবা দেই। সি ধুনীয়াকৈ লিখোঁ বুলি কৈ আছে, তাকে মই অঁ কৈ আছোঁ। ইফালে আদা নহৰু গুচাওঁ, অলপ নাৰিকল আছিলে ভাজি আছোঁ। কলিজাটো বাথটাবটোতে খেলি আছে, তাকো মাজে মাজে চাওঁ, আকৌ মাজে মাজে পাকঘৰত, কাৰণ চাই নাথাকিলে কি কৰে ঠিক নাই। এতিয়া লাড়ুকেইটা বনাই ল'লোঁ। ভিডিঅ'টো আজিলৈ ইমানেই। বাই বাই।